हेलो स्टूडेंट तो की खबर आज मैं आलोचना करिम क्लास 9 और गणितर एक्सरसाइज 10.2 যেটো আছে নহয় হেতুৰ কোশ্চেন বিলাক আলোচনা কৰিম ওকে সো তেনালে চোৱা কোশ্চেন নম্বৰ 1 কি দিয়া আছে মনত পেলোৱা যে দুটা বৃত্ত সৰ্বসম হ'ব যদি হেতুৰ ব্যাসাৰ্ধ একে এইখিনি তোমালোকক মনত পেলাব দিছে মনত পেলোৱা আগতে মনত পেলাইছে না সো এতিয়া চোৱা এতিয়া আমাক কি কৈছে প্ৰমাণ কৰা যে সৰ্বসম বৃত্তৰ সমান যায় কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে আমাক এটা সৰ্বসম বৃত্ত দিয়া আছে ওকে সৰ্বসম বৃত্তই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে নে নাই হেতু আমাক প্ৰমাণ কৰিব লাগে সো আমাৰ সৰ্বসম বৃত্ত আকা সৰ্বসম বৃত্ত হ'বলৈ হলে আমাক কি প্ৰমাণ কৰিব কি মনত কৰিব দিছে আমাৰ ব্যাসাৰ্ধ যিবিলাক থাকে সেইবিলাক সমান সমান হৈছে না বৃত্তৰ নিচিনা দেখা গৈছে তো ওকে সো তেনেহলে ধৰি লৈছো আমি এই বৃত্ত দুটাৰ ব্যাসাৰ্ধ একে ওকে সো এতিয়া আমাক কৈছে কি কেন্দ্ৰত সমান কোণ এটো আমাৰ কেন্দ্ৰ আৰু এটো আমাৰ কেন্দ্ৰ ওকে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰিছে তাৰ মানে এটো ধৰা এটো এটা কোণ সৃষ্টি কৰিছে ওকে তাৰ পিছত এটো এটা কোণ ওকে আৰু আমাক কি কৈছে সমান যায় আমাৰ ইয়াতে এইটো বিন্দু আৰু এইটো বিন্দু এটো এটা জ্যা ওকে তাৰ পিছত এইটো বিন্দু এটো সংযোগ কৰিব লাগিব কৰি পেলে এটা এটা জ্যা ওকে আমাৰ এটো ধৰা ও কেন্দ্ৰ ওকে আৰু এটো ধৰা ও ড্যাশ কেন্দ্ৰ ওকে ও ড্যাশ কেন্দ্ৰ বুলি ধৰিছে আমাৰ যেটো জ্যা আছে জ্যাটোক এ বি নাম দিছো এ বি এটো পি কিউ দিব পাৰা ওকে হৈ গৈছে সো এতিয়া ধৰা আমাৰ কি হৈছে এইটোক আমাক কৈ দিয়া আছে কি ও কেন্দ্ৰযুক্ত বৃত্ত আৰু ও ড্যাশ কেন্দ্ৰযুক্ত বৃত্ত দুটা আমাৰ কি হয় সৰ্বসম ওকে আৰু আমাৰ কি কৈছে এ বি সমান্তৰাল পি ও দিছো কিউ পি কিউ ওকে পি কিউ আমাৰ সমান 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 জ্যা কৈছে না সমান জ্যা মানে কি জ্যা মানে হল আমাৰ দুটা বিন্দু আমাৰ সংযোগ কৰিব লাগে বৃত্তৰ সো এইটো বিন্দু আৰু এইটো বিন্দু আমি সংযোগ কৰিছো ওকে দেখা পাইছে তেনেহলে আমাৰ এইটো এটা জ্যা হৈছে একেদৰে ইয়াতেও আমাৰ এইটো জ্যা হৈছে এই জ্যা দুটা আমাৰ সমান সমান এতিয়া আকৌ এবাৰ পঢ়ি শুনাইছো সৰ্বসম বৃত্তৰ সমান যায় কেন্দ্ৰত সৰ্বসম বৃত্তৰ সমান যায় এ বি আৰু পি কিউ এ কেন্দ্ৰত সমান কোণ উৎপন্ন কৰিছে কোনটো কোণ উৎপন্ন কৰিছে এইটো কোণ এ ও বি আৰু ইয়াতে কি উৎপন্ন কৰিছে পি ও ড্যাশ কিউ ওকে এই দুটা কোণ আমাৰ উৎপন্ন কৰিছে সো এই দুটা কোণ আমাক সমান সমান দেখুৱাব লাগিব বুজি পাইছে এতিয়া কোশ্চেনটো সো এতিয়া লিখা কেনেকৈ লিখিবা সলিউশন ধৰা হল ও কেন্দ্ৰযুক্ত ও আৰু ও ড্যাশ কেন্দ্ৰযুক্ত বৃত্ত দুটা সৰ্বসম ওকে এইটো সৰ্বসম আৰু ইহতৰ জ্যা ক্ৰমে আমি প্ৰথমতে কি কৈছো ও তো কৈছো তাৰ মানে ও কেন্দ্ৰ বিশিষ্ট কেন্দ্ৰৰ জ্যা কোনটো এ বি জ্যা ক্ৰমে এ বি আৰু কি আছে আমাৰ ও ড্যাশ আছে না ও ড্যাশটোৰ কি পি কিউ ওকে জ্যা টোটাল এইখিনি কথা আমি কোশ্চেনত কৈ দিয়া আছে আৰু তেতিয়া আৰু এ বি ইকুয়াল টু পি কিউ জ্যা টোটাল সমান সমান নহয় সো এ বি ইকুয়াল টু পি কিউ প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে কি আমাৰ এংগেল যেটো গঠন হৈছে এইটো আৰু এইটো এংগেল এ ও বি সমান সমান এংগেল পি ও ড্যাশ কিউ এইটো আমাৰ সমান সমান দেখাব লাগে ওকে সো দিয়া প্ৰমাণ দি পেলাই আমাৰ ইয়াতে সোৱা ত্ৰিভুজৰ গঠন হৈছে না নাই এ ও বি এটা ত্ৰিভুজ পি ও ড্যাশ কিউ এই দুটো আমাৰ ত্ৰিভুজৰ গঠন হৈছে সো হেতুটা আমি লম ওকে এ ও বি ত্ৰিভুজ এ ও বি আৰু ত্ৰিভুজ পি ও ড্যাশ কিউৰ কি সমান সমান আছে এইটো সোৱা ওকে এতিয়া সোৱা আমাৰ কি হ'ব যেহেতু বৃত্ত দুটো সৰ্বসম ওকে তেনেহলে আমাৰ কি হ'ব ব্যাসাৰ্ধ বিলাক সমান সমান এইখিনি আমাক কৈছে না মনত পেলোৱা যে দুটা বৃত্তৰ সৰ্বসম হ'ব যদি হেতৰ ব্যাসাৰ্ধ কি হয় একে হয় তাৰ মানে ব্যাসাৰ্ধৰ মান বিলাক একে এতিয়া চ ও এ আমাৰ ব্যাসাৰ্ধ এইটো বৃত্তৰ ও ড্যাশ পি আমাৰ এইটো বৃত্তৰ ব্যাসাৰ্ধ সমান সমান হ'ব ওকে ও এ
ইকুয়াল টু ও ড্যাশ পি ওকে সর্বসম ইয়াতে লিখি দিবা সর্বসম বৃত্তৰ ব্যাসাৰ্ধ ওকে এইটো আমাৰ হৈ গল একেদৰে OB টো আমাৰ ব্যাসাৰ্ধ OB ইকুয়াল টু ও ড্যাশ কিউ ওকে এইটো আমাৰ হ'ব OB ইকুয়াল টু ও ড্যাশ কিউ ইয়াতে সেম লিখি দিবা এইটো এনেকুৱা দিলে হ'ব ওকে ইয়াৰ পিছত এই দুটো হৈ গল আৰু আমাক কি কৈ দিয়া আছে AB ইকুয়াল টু PQ আমি লিখিছো প্ৰথমতে এইটো আমি লিখিছো নহয় AB ইকুয়াল টু PQ সো AB ইকুয়াল টু PQ AB ইকুয়াল টু PQ এইটো আমাৰ কি হ'ব দিয়া আছে ওকে দিয়া আছে সো এতিয়া সোয়া তেনেহলে আমাৰ কি হৈছে ত্ৰিভুজ দুটো আমাৰ সৰ্বসম হৈছে না নাই সৰ্বসম হৈছে এইটো লিখা এতেকে ত্রিভুজ তিনিটা বাহু যেহেতু আমার সমান সমান দেখাইছো তেনেহলে সর্বসম তেনেহলে AOB সর্বসম ত্রিভুজ PO ড্যাশ কিউ ওকে এটো কোনটো শর্ত মতে ট্রিপল এস শর্ত মতে বা লিখিব পাৰা বাহু 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 শর্ত মতে ওকে এটা আমাৰ ক্লিয়াৰ যদি আমাৰ সৰ্বসম হয় সৰ্বসম ত্ৰিভুজৰ কি হয় অনুৰূপ কোণ বিলাক আমাৰ কি হয় সমান সমান হয় সো এইটোৰ কোণ আমাৰ কোনটো আছে এইটো ত্ৰিভুজৰ এইটো কোণ এইটো ত্ৰিভুজৰ এইটো কোণ সমান সমান হ'ব এতেকে লিখি দিয়া এংগেল AOB ইকুয়াল টু এংগেল PO ড্যাশ কিউ এইটো আমাৰ কি হ'ব CPCT হিচাপত অনুৰূপ কোণ বিলাক সমান সমান হয় হৈ গৈছে আৰু এইটোই আমাক দেখাব গৈছিল সো এইটো দেখাব গৈছিল না সো হৈ গল প্রুফ প্ৰমাণিত হল ওকে ইয়াৰ পিছত নেক্সট কোশ্চেন চাইছো সো এইটো হল আমাৰ কোশ্চেন নাম্বাৰ 2 ওকে এইটো আমাক দিয়া আছে তোমালোকে এতিয়া ভাবিবে কি আনসাৰটো দেখুন আগতে লিখি থৈছো লিখা নাই এইটো তোমালোকৰ কোশ্চেন নাম্বাৰ 1 যেটো আছে হেইটোৰ আনসাৰ দেখা পাইছে হেইটো মুছা নাই কাৰণটো কি তোমালোকৰ হেইটোৰ নিচিনাই আনসাৰটো হ'ব অলপ জাস্ট ব্লেক কোনখিনি ব্লেক হেখিনি বাৰু দেখাই দি আছো ওকে সো ইয়াৰ আগতে যিসকলে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখি দিয়া যাতে নেক্সট ইম্পৰ্টেন্ট ভিডিও যেতিয়াই মই আপলোড কৰো তোমালোকে যাতে লগালগ চাব পাৰা ওকে সো ইয়াৰ পিছত চোৱা তেনেহলে আমাৰ কোশ্চেনটোত কি কৈছে যদি সৰ্বসম বৃত্তৰ জয় কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে তেন্তে জ্যাবৰ সমান ওকে হেতু আমাক কৈছে তাৰ মানে ইয়াৰ আগতে আমাক কি কৈছে যদি আমাৰ দুটা বৃত্ত সৰ্বসম থাকে ওকে এই কথাখিনি এটাও কৈছে তাৰ পিছত সৰ্বসম বৃত্তৰ যদি আমাৰ জ্যাবিলাক সমান সমান হয় AB ইকুয়াল টু PQ আমি লিখিছিলো না AB ইকুয়াল টু PQ যদি সমান সমান হয় তেন্তে আমাৰ প্ৰমাণ কি কৰিব লাগিছিল কি আমাৰ কেন্দ্ৰত সমান সমান কোণ উৎপন্ন কৰিব ওকে এইটো আমাক আগতে কৈ দিয়া আছিল আমি দেখাইছো AOB ইকুয়াল টু PO ড্যাশ কিউ এটা আমি দেখাইছিলো এতিয়া কি কৈছে আমাৰ সৰ্বসম বৃত্তৰ জ্যায় কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে তেন্তে জ্যাবৰ সমান এতিয়া আমাক AB আৰু PQ সমান কোৱা নাই আমাক কৈছে কি এই কোণ দুটা সমান সমান ওকে আমাক দেখাব লাগে AB ইকুয়াল টু PQ এই বাহু দুটা সমান সমান দেখাব জাস্ট আগৰটো নিচিনা অলপ বেলেগ হেখিনি বাৰু তোমালোকে কেনেকৈ চাবা দেখা আমাৰ লিখিব লাগিব সেম টু সেম বৃত্তটো আঁকিবা ওকে এইটো আমি কেন্দ্ৰ যি দিছিলো হেখিনি দিব পাৰা ওকে ও ড্যাশ আৰু ও ড্যাশ আমাক দিয়া আছিল হেখিনি দিছো ওকে এতিয়া লিখাৰ ধৰণ সেম ও আৰু ও ড্যাশ কেন্দ্ৰ ওকে এখিনি বস্তু এটা লিখা নাই কেন্দ্ৰ বিশিষ্ট এইখিনি বাৰু আগৰটো ঠিক কৰি লবা ওকে ও আৰু ও ড্যাশ কেন্দ্ৰ বিশিষ্ট বৃত্ত দুটা সৰ্বসম আৰু ইহতৰ জ্যা ক্ৰমে AB আৰু PQ ওকে এইখিনি লৈকে সেম টু সেম লিখিবা তাৰ পিছত আৰু এতে লিখিবা AB আৰু PQ এ ক্ৰমে কি কোণ উৎপন্ন কৰিছে কেন্দ্ৰত কি কোণ এটো AOB এংগেল AOB আৰু এংগেল PO ড্যাশ কিউ কোণ উৎপন্ন কৰিছে আৰু যত বা যাতে দিব পাৰা যাতে এই কোণ দুটা আমাৰ সমান সমান এংগেল AOB ইকুয়াল টু এংগেল PO ড্যাশ কিউ এইখিনি কথা তোমালোকৰ কোশ্চেনত কৈ দিয়া আছে ওকে কোণ দুটা আমাৰ সমান সমান প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কি কৰিব লাগে আমাৰ জ্যা দুটা সমান সমান ওকে এটা আমাৰ হ'ব প্ৰমাণ কৰিব লাগে যে AB ইকুয়াল টু PQ ওকে এটো আমাক দেখাব লাগে সো এটো আমি দেখাম তেনেহলে হেতু কৰাৰ কাৰণে তোমালোকৰ সেম এই দুটাতে আমাৰ ত্ৰিভুজ গঠন হৈছে না হয় AOB আৰু PO ড্যাশ কিউ এই দুটা ত্রিভুজ আমাৰ গঠন হৈছে তেনেহলে এই দুটা ত্রিভুজ আমাৰ সৰ্বসম দেখাব লাগে প্ৰথমতে ওকে তেনেহলে সোৱা এটা আমি কি লিখিছিলো OA ইকুয়াল টু O ড্যাশ P
কাৰণ এই ও এ আৰু ও ডেশ পি আমাৰ কি একে সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধবিলাক কি হয় সমান সমান হয় সো এইটো আমি লিখিছিলো ও বি আৰু ও ডেশ কিউ এইটো আমাৰ ব্যাসাৰ্ধ এইবিলাক সমান সমান হ'ব কাৰণ বৃত্ত দুটা সৰ্বসম সো এই দুটা আমাৰ সেম থাকিব তাৰ পিছত আমি কি লিখিছিলো এ বি ইকুয়াল টু পি কিউ দিয়া আছে এইটো আমাক দিয়া আছিল যেহেতু আমাৰ সমান সমান বুলি দিয়া আছিল কিন্তু এতিয়া আমাক কি দিছে কোনটো সমান সমান কোন দুটা সমান সমান দিছে সো এইটো আমি লিখিব নোৱাৰো এতে আমি লিখিম কোন বুলি এংগেল এ ও বি এটো ত্ৰিভুজৰ এ ও বি আৰু এটো ত্ৰিভুজৰ এংগেল পি ও ড্যাশ কিউ ওকে এইটো আমাক দিয়া আছে সো ব্ৰেকেটত দিয়া আছে ক্লিয়াৰ হৈ গল তেনেহলে আমাৰ ত্ৰিভুজ দুটা কি হল সৰ্বসম হৈছে দেখা পাইছে সৰ্বসম হলে এতিয়া আমি কি কব পাৰো যদি আমাৰ সৰ্বসম হৈছে আৰু একো টেনচন নাই আমি কি কব পাৰো যিবিলাক অনুৰূপ বাহুবিলাক আছে সমান সমান হ'ব দুটা বাহু অলৰেডি আমাৰ সমান সমান এতে লিখিছো আৰু এটা বাহু আমাৰ বাকি আছে এ বি ইকুয়াল টু পি কিউ আমি লিখিব পাৰো সো লিখা তেনেহলে এ বি ইকুয়াল টু পি কিউ এটো কিহৰ কাৰণে সিপিসিটি হিচাপত ওকে জাস্ট এইখিনি লিখিব লাগে বুজি পাইছা কোনখিনি আমাৰ পাৰ্থক্য আছে কোশ্চেন আনৰ লগত এইখিনি কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা আৰু চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিবা ওকে থ্যাংক ইউ